বিধানসভাত দাখিল মন্ত্ৰী গোটৰ প্ৰতিবেদন মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে সদনত দাখিল কৰে এই প্ৰতিবেদন ইতিমধ্যে বিধানসভাত দাখিল কৰা হৈছে মন্ত্ৰী গোটৰ প্ৰতিবেদন মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে সদনত দাখিল কৰে প্ৰতিবেদন জনজাতিকৰণ সন্দৰ্ভত কি আছে এই প্ৰতিবেদনত অসমৰ এছটিক তিনিটা ভাগত বিভক্ত কৰা হৈছে পাৰ্বত্য সমভূমি আৰু উপত্যকা অঞ্চলত বিভক্ত কৰা হৈছে তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে ST, H, STP আৰু STV তিনিটা ভাগত বিভক্ত কৰা হৈছে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক STVৰ প্ৰস্তাৱ তাই আহোম চুতীয়াসকলক STVত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ দিয়া হৈছে মৰাণ মটকক STP অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক STPৰ প্ৰস্তাৱ আৰু গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীক STVৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষিত আসনত সুবিধা নাপাব নতুন STয়ে আৰু ইতিমধ্যে দাখিল কৰিছে মন্ত্ৰী গোটৰ যি প্ৰতিবেদন সদনত দাখিল কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদনখন দাখিল কৰাৰ পাছতে ঠায়ে ঠায়ে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰত আবতৰীয়া দীপাৱলী পতাকা ফুটাই আদৰণি জনাইছে আহোম জনগোষ্ঠী সংগঠনৰ লোকে ৰাজপথত এনেধৰণে পতাকা ফুটাই আবতৰীয়া দীপাৱলী উদযাপন কৰিছে আটাছুৱে তামাৰ হাততো পতাকা ফুটাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আট্ৰাছুৱে মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে পতাকা ফুটাই আনন্দ উল্লাস কৰাৰ সমান্তৰালকৈ চৰকাৰৰ এই সিদ্ধান্তক লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলোৱে আচলতে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে সদনত দাখিল কৰা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন আৰু তাৰ পাছৰ দৃশ্য হৈছে এয়া প্ৰতিবেদন দাখিলৰ পাছতে ঠায়ে ঠায়ে এনেধৰণে আনন্দ উল্লাস কৰিছে শিৱসাগৰত আহোম জনগোষ্ঠী সংগঠনৰ লোকে পতাকা ফুটাই আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু আনফালে ৰাজপথত এনেধৰণে আবতৰীয়া দীপাৱলী পালন কৰিছে আটাছুৱে আহোম জনগোষ্ঠী জিন্দাবাদ 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 আহোম জনগোষ্ঠী জিন্দাবাদ 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 আহোম জনগোষ্ঠী জিন্দাবাদ 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 জাপানী উগাম আহিছে আমি দেখিবলৈ পালোঁ BTCৰ সচিবালয়ত প্ৰতিবাদৰ নামত আচলতে যি ধৰণে এটা তাণ্ডৱ লীলা চলালে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমি এটা কথা বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে আজি বনাঞ্চলৰ মাটি সত্ৰৰ মাটি নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছো যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধা ভিত্তিত চাকৰি পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ ভূমি অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভাষিক অধিকাৰ অসমীয়া মানুহ থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ থাকে তাৰ কাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ চাওক দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই আহিছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি আটাইতকৈ শক্তিশালী পদক্ষেপৰ প্ৰয়োজন আছিলে
মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম চৰকাৰে অসম বিধানসভাত আজি দাখিল কৰিছে। আৰু এই অতি যুগান্তকাৰী পদক্ষেপৰ বাবে আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম জনগোষ্ঠী হৈ পাই আজি দীৰ্ঘদিন ধৰি যি এই সংগ্ৰাম চলাই আহিছিল, আজি পাই আজি এই বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হোৱাৰ বাবে আমি অতিশয় সন্তোষ প্ৰকাশ কৰিছোঁ, আমি আনন্দিত প্ৰকাশ কৰিছোঁ। আজি আমি সকলোৱে উদযাপন কৰিবলৈ আমি ওলাই আহিছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি ৰাজনৈতিক সুৰক্ষা, যি ৰাজনৈতিক সংৰক্ষণ তাক সুনিশ্চিত কৰিব। অসমৰ ভূমি অধিকাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ হাতত থকাটো সুনিশ্চিত কৰিব। গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আটাইতকৈ যিটো শক্তিশালী পদক্ষেপ আছিলে, সেই পদক্ষেপটো আজি গ্ৰহণ কৰাৰ বাবে আজি একমুখে আমি পাই অসম চৰকাৰক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মন্ত্ৰী গোটৰ সমূহ সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 1 ডিচেম্বৰৰ পৰা সংসদত যি শীতকালীন অধিৱেশন হ'ব, এই শীতকালীন অধিৱেশনৰ উভয় সদনত যাতে আমাৰ আইনখন যাতে গৃহীত হয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ, তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে দায়িত্ব আৰু ল'ব লাগিব, যিহেতু তেখেতে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হিচাপে আজি প্ৰতিবেদন তেখেতে দাখিল কৰিছে। এই আপাহতে আমাৰ তেখেতৰ প্ৰতি আহ্বান থাকিব, তেখেতে দায়িত্ব ল'ব লাগিব যাতে ই সংসদত আইনত পৰিণত হয়। এই প্ৰতিবেদনৰ ওপৰত আজি আমি এনেকৈ ভাবোঁ, খুব বেছি উৎফুল্লিত হৈ আমি ফটকা ফুটোৱাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। কাৰণ আজি প্ৰতিবেদনখন দাখিল কৰাৰ ক্ষেত্ৰত আজি বিধানসভাৰ 126জন বিধায়ক থকাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰে অন্ততঃ এই প্ৰতিবেদনখনৰ ওপৰত যিটো নেকি আজি এটা দীৰ্ঘম্যাদী অতি স্পৰ্শকাতৰ এটা বিষয়, এইটো আজি বিধানসভাত এইটো আলোচনাৰ প্ৰয়োজন আছিল। গতিকে আজি আমি আপাহতে কৈ দিব নোৱাৰোঁ যে এই প্ৰতিবেদনখনৰ জৰিয়তে আমাৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ, ইয়াৰ সুদূৰ প্ৰসাৰী যিটো প্ৰভাৱ পৰিব লাগে, এই প্ৰভাৱটো যে আমাৰ পক্ষে হ'ব, এই কথাটো কিন্তু মই ব্যক্তিগতভাৱে এইটো আশাবাদী নহয়। গতিকে আৰু আমাৰ এইটো আছে যে বিশেষকৈ আমি উজনি অসমত যদি চাওঁ, আজি জোনাই, মাজুলী, ধেমাজি, ঢকুৱা, আমি এই যিকেইটা সমষ্টিত আমি আজি অতদিনে এই জনজাতীয় ৰাইজৰ কাৰণে আমি ভোগ দখল কৰিবৰ কাৰণে আমি সমষ্টিবিলাক LAC কনষ্টিটুৱেঞ্চিবিলাক দিয়া হ'ল। আমি এইটো যিটো ভাবিছোঁ, ঠিক আছে, আমি এইটো কোৱা নাই যে তেওঁলোকৰ ৰাইটটো কাঢ়ি আনি আমি ল'ব লাগে, কিন্তু পলিটিকেল ৰাইট যদি আমাৰ নাথাকে, লেণ্ড ৰাইট যদি নাথাকে, তেতিয়াহ'লে জনজাতিৰ নামত এটা আমাৰ বৃহত্তৰ টোপোলা দি আমাৰ লাভ হ'ব বুলি আমি অন্ততঃ ধেমাজিবাসী হিচাপে কৈছোঁ। যিহেতু আজি স্বাধীনতাৰ প্ৰায় 80 বছৰ হৈ গ'ল, আমি নাগৰিকত্বলৈ ইয়াত জীয়াই আছোঁ। গতিকে এইটো এটা আমাৰ আৱেগ আছে, অনুভূতি আছে। এই কথাখিনিত চৰকাৰে কি মনোনিৱেশ কৰিছে আমি নাজানিম, কাৰণ জনজাতিৰ মাজতেই মোৰ এনেকুৱাও লাগে কেতিয়াবা যে আমাৰ মাজতে 6 জনগোষ্ঠীৰ মাজতে এটা বিসম্বাদৰ বা যিটো ডিভাইড এণ্ড ৰুল পলিচি বুলি কোৱা হয়, এইটো আমাৰ আৰম্ভ কৰিব খোজা হৈছে নেকি? আটাচুৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম, 6 জনগোষ্ঠীৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম, যিখন সংগ্ৰামৰ ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে তেখেতলোকে প্ৰথমটো ধাপ আমাক সুবিধা কৰি দিছে। প্ৰথমটো ধাপ হিচাপে প্ৰতিবেদনখন অসম বিধানসভাত তেখেতলোকে দাখিল কৰিছে, যিটো আমি ভাবোঁ আজিৰ তাৰিখত আমাৰ সংগ্ৰামখনক এটা ন্যায্যতা প্ৰদান কৰিছে। কিন্তু ইয়াৰ লগে লগে আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে ইয়াৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্চ সদন আৰু নিম্ন সদনত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আমাক 2026 বিধানসভা নিৰ্বাচনৰ আগত টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰে। এতিয়া এই যি STV বুলি যিটো ব্যৱস্থা আমাক কৰা হৈছে এই উজনি অসমত 4টাকৈ জনগোষ্ঠীক, এই STVৰ ভিতৰত আমি থাকিলেও আমি এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ যে আমাৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ এইটো কিন্তু সুৰক্ষিত হ'ব লাগিব। ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ যদি সুৰক্ষিত নহয়, তেনেহ'লে হয়তো STV দিলেও আমি কোনো ধৰণৰ লাভান্বিত নহ'ম। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত যিখন বিল উত্থাপন হৈছিল, সেই বিলখন দৰকাৰলৈ সংশোধিত কৰি বা এই প্ৰতিবেদন তাৰ লগত সংপৃক্ত কৰি অতি শীঘ্ৰে উচ্চ সদন আৰু নিম্ন সদনত আমাৰ বিলখন পাছ কৰি ৰাষ্ট্ৰপতি স্বাক্ষৰ কৰালৈকে তেখেতৰ দায়িত্ব যথেষ্ট বাঢ়িব। তেখেতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি তেখেতৰ যিটো দায়িত্ব আৰু কৰ্তব্য, নিষ্ঠা সহকাৰে কামখিনি কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী। অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নিজে এগৰাকী চুতীয়া জনগোষ্ঠীৰ সন্তান হিচাপে, আহোম জনগোষ্ঠীৰ বোৱাৰী হিচাপে আৰু স্বাভিমানী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আজি গৌৰৱেৰে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। কাৰণ অসমৰ ইতিহাসত আমি দেখিছোঁ জনজাতিকৰণ সদায় এক সংবেদনশীল বিষয় আছিল। আমাৰ অধিকাৰৰ প্ৰশ্ন আছিল, আমাৰ ভাষাৰ বাবে, আমাৰ সংস্কৃতিৰ বাবে, আমাৰ ভূমিৰ অধিকাৰৰ বাবে
সময়ে সময়ে আমাৰ নৃগোষ্ঠীৰ লোকসকলে সদায় আন্দোলন কৰি আহিছে, নিজৰ ন্যায্য প্ৰাপ্তি দাবী কৰি আহিছে আৰু বছৰৰ পাছত বছৰ ধৰি চলা আন্দোলন, এই ৰাজনৈতিক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, তাৰ পাছত আমি দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এক আশাৰ ৰেঙনি আহিছে আমাৰ 6 জনগোষ্ঠীৰ লোকসকলৰ বাবে। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ আছিল, কিন্তু তাৰ পাছতো আমি দেখিছোঁ যে বিগত বছৰসমূহত আন চৰকাৰসমূহৰ কেতিয়াও আমি ধনাত্মক পদক্ষেপ এই ক্ষেত্ৰত দেখা নাপালোঁ। আমি 6 জনগোষ্ঠীৰ প্ৰতিনিধি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাইছিলোঁ, কিন্তু তেওঁলোকে কৰিব পৰা কৰণীয়খিনি কৰাত বহু ক্ষেত্ৰত হেমাহি কৰিলে, যাৰ বাবে জনজাতিকৰণৰ যি ন্যায্য প্ৰাপ্তি তাৰ পৰা আমাৰ জনজাতীয় ভাই বন্ধুসকলৰ, আমাৰ নৃগোষ্ঠীয় ভাই বন্ধুসকল বঞ্চিত হ'ব লগা হ'ল। আজি আমি ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক। আজি যেন জননেতা ভীম বৰদেউৰীৰ সপোনটো পূৰ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি গৈছে। জননেতা ভীম বৰদেউৰীয়ে কৈছিল জনজাতিকৰণৰ সেই মূল স্বত্বসমূহৰ কথা, আমাৰ অসমৰ প্ৰতিটো নৃগোষ্ঠীৰ সেইসমূহ জন্মস্বত্ব অধিকাৰৰ কথা, যাৰ দ্বাৰা অসমৰ প্ৰতিটো নৃগোষ্ঠী শক্তিশালী হ'ব অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে। কিন্তু সেই পৰিৱেশ এটা সূচনা কৰাত বিগত চৰকাৰসমূহে পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাপালোঁ। গতিকে আমি গৌৰৱবোধ কৰিছোঁ যে NDAৰ নেতৃত্বাধীন চৰকাৰখনে এই ক্ষেত্ৰত আৰম্ভণিৰে পৰা ধনাত্মক পদক্ষেপ গ্ৰহণ কৰি আহিছে। গোপীনাথ বৰদলৈয়ে যি সপোন দেখিছিল অসমৰ প্ৰতিটো নৃগোষ্ঠীৰ উত্তৰণৰ, সেই সপোনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰতিফলিত কৰিছে। গতিকে জাতি যিহেতু ৰাজনীতিতকৈ ঊৰ্ধত, সকলো ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ অসমবাসীয়ে 6 জনগোষ্ঠীৰ জনসাধাৰণে বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমি অনুভৱ কৰিছোঁ অসমৰ ইতিহাসত আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ হৈ থাকিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। লগতে মন্ত্ৰী গোটৰ যিসকল সন্মানীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত আগভাগ ল'লে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দল অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াও সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰয়াসক সন্মান আৰু প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে 6 জনজাতিৰ যিসমূহ দাবী আছিল তাৰ পক্ষত সদায় থিয় দিছে। গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমি কামনা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি অবিনাশী যাত্ৰা, এই যাত্ৰাই ৰূপান্তৰ। আজি আমি যোৱা আমাৰ 10 তাৰিখে আমাৰ এখন সাধাৰণ সভাৰ যোগে আমাৰ পূব ধুবুৰী জিলা আক্ৰাসুৰ অন্তৰ্গত চাপৰ আঞ্চলিক আক্ৰাসুৰ মহিলা সমিতি আৰু আক্ৰাসুৰ আঞ্চলিক সমিতিখন পূৰ্ণাংগ জাতিৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজৰ কাৰণে আৰু এই দিনটো যাতে সদায় আমি ফূৰ্তিৰে পাৰ কৰিব পাৰোঁ, কেন্দ্ৰটো গৈ যাতে বিলখন আমাৰ 6 জনগোষ্ঠীৰ ৰাইজৰ কাৰণে ইতিবাচক দিন হৈ ৰওক, বিলখন ভালদৰে পাছ হওক, যাতে এই সময়খিনিত যিখিনি সময় আছে এই যি সময়খিনিত তৎকালীনভাৱে যুদ্ধকালীনভাৱে তেওঁলোকে কামবিলাক আগবঢ়াই নিয়ক। আমি তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম আৰু হয়তো আমি ইয়াতকৈ আজিৰ দিনটোতকৈ আৰু বেছি ফূৰ্তি কৰিবলৈ আমি ভাল পাম। আৰু এনেধৰণে সদনত দাখিল কৰাৰ পাছতে প্ৰতিবেদনখন দাখিল কৰাৰ পাছতে বিভিন্ন প্ৰান্তত আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত ফটকা ফুটাই আদৰণি জনাইছে আহোম জনগোষ্ঠী সংগঠনে আৰু আনফালে ৰাজপথত ফটকা ফুটাই আবতৰীয়া দীপাৱলী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আত্তাচা, আক্ৰাসুকে আদি কৰি কেইবাটাও দল সংগঠনে, যিহেতু ইতিমধ্যে জনজাতিকৰণৰ প্ৰতিবেদনখন দাখিল কৰা হৈছে আৰু তাৰ পাছতে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দ উল্লাস।